বিতং খবৰ প্ৰায় 1.5 মাহত তৃতীয়বাৰৰ বাবে অসমত উপস্থিত হৈ নিৰ্বাচনী ৰণডংকা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজিৰ চিলাপথাৰত বিশাল জনসভা সম্বোধন কৰি দেশবাসীৰ নামত উৎসৰ্গা কৰিলে প্ৰায় 3000 কোটি টকাৰ 5টাকৈ প্ৰকল্প ইপিনে নিৰ্বাচনী সূচীৰ পূৰ্বে পুনৰ অসমলৈ অহাৰ সম্ভাৱনা আছে প্ৰধানমন্ত্ৰী গৰাকী পূৰ্বে অসমৰ বাবে বহুদূৰ আছিল দিল্লী এতিয়া দিল্লী অসমৰ দুৱাৰদলিত বছৰটোৰ আৰম্ভণিতে তৃতীয়বাৰ অসম ভ্ৰমণলৈ আহি ধেমাজিত এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ধেমাজিৰ চিলাপথাৰত বিশাল জনসভাত মোদীয়ে বজালে নিৰ্বাচনী ৰণডংকা অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় গোগামুখত মই কৈছিলো অসম তথা উত্তৰ পূব ভাৰতৰ বিকাশৰ নতুন ইঞ্জিন হ'ব আজি বাস্তৱত পৰিণত হৈছে সেই ঘোষণা धेमाजीर हारुवा भूमिर परा अखम वाकिफ एई बिखेक दिन नोटमयी शुभेच्छा आरु अभिनंदन जानाइछो गोगामुख में इंडियन एग्रीकल्चर रिसर्च इंस्टीट्यूट का शिलान्यास करने आया था तो मैंने कहा था नॉर्थ ईस्ट भारत का ग्रोथ का नया इंजन बनेगा आज हम इस विश्वास को हमारी आंखों के सामने धरती पर उतरता देख रहे हैं ধেমাজিৰ পৰাই ৰিমোট কণ্ট্ৰলৰ সহায়ত 3000 কোটি টকীয়া 5টা প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও ৰিফাইনাৰীস্থিত ইণ্ডমেক্স ইউনিট হেবেৰাগাঁও মাকুমৰ গেছ কম্প্ৰেছৰ ষ্টেচন ডিব্ৰুগড় মধুবন ছেকেণ্ডাৰী টেংক ফাৰ্ম আৰু ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে মোদীয়ে অসমত এতিয়া 20খনৰো অধিক অভিযান্ত্ৰিক মহাবিদ্যালয় হ'ল নতুন অভিযান্ত্ৰিক মহাবিদ্যালয়ে কাৰিকৰী শিক্ষাক সমৃদ্ধ কৰিব বুলিও কয় মোদীয়ে असम सरकार के प्रयासों के कारण ही आज यहां 20 से ज्यादा इंजीनियरिंग कॉलेज हो चुके हैं आज धेमाजी इंजीनियरिंग कॉलेज उसके लोकार्पण और सुवालकुची इंजीनियरिंग कॉलेज इसके शिलान्यास से ये स्थिति और मजबूत हो रही है धेमाजी इंजीनियरिंग कॉलेज तो नॉर्थ बैंक का पहला इंजीनियरिंग कॉलेज है मुझे बताया गया है कि ऐसे ही 3 और इंजीनियरिंग कॉलेज बनाने की प्रक्रिया चल रही है প্ৰধানমন্ত্ৰীৰ ভাষণত স্থান পালে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ প্ৰসংগই অসমক সংযোগ কৰি নতুন গেছ পাইপলাইন আৰু অপটিকেল ফাইবাৰক ভাৰতৰ ভাগ্যৰেখা বুলি মন্তব্য প্ৰধানমন্ত্ৰীগৰাকীৰ অসমৰ অৰ্থনীতিত উত্তৰ পূব অসমৰ অৱদান অপৰিসীম বুলি কৈ মীন পালনেৰে স্বাৱলম্বনত বিজেপি চৰকাৰে গুৰুত্ব দিয়া বুলিও কয় মোদীয়ে ইফালে নিজৰ ভাষণত মাৰ্চৰ প্ৰথম সপ্তাহত বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা হোৱাৰ ইংগিত দি মোদীয়ে ক'লে তাৰ পূৰ্বেই পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী पिछली बार जब चुनाव घोषित हुआ था वो शायद 4 मार्च को हुआ था इस बार भी मैं संभावना देखता हूं कि मार्च के प्रथम सप्ताह में कभी भी चुनाव की घोषणा हो जाएगी इलेक्शन कमीशन का वो काम है वो करेंगे लेकिन मेरी कोशिश रहेगी कि चुनाव घोषणा होने से पहले जितनी बार असम आ सकूं पश्चिम बंगाल जा सकूं केरल जा सकूं तमिलनाडु जा सकूं पुडुचेरी जा सकूं मैं पूरी कोशिश करूंगा मार्च 7 अगर मान ले हम चुनाव घोषणा की तो ये जो भी समय मिलेगा क्योंकि पिछली बार 4 मार्च को हुआ था उसके आसपास इस बार भी हो सकता है जो भी हो मैं आपके बीच आने का निरंतर प्रयास करता रहूंगा
টমাছ বুঢ়াগোহাঁই আৰু মন বিকাশ বৰগোহাঁইৰ সহযোগত কেমেৰাত প্ৰভাস সিঙৰ সৈতে বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। কুইপৰ 2 বিষয়া কৰ্মচাৰীৰ পৰিয়াললৈ সাময়িক সকাহ দি পৰেশ বৰুৱাই স্থগিত ৰাখিছে চৰম শাস্তি। এই সিদ্ধান্তৰ পিছতে পৰেশ বৰুৱাক ধন্যবাদ জনাইছে ৰাম কুমাৰৰ পৰিয়ালে। আনহাতে 2 অপহৃতক উদ্ধাৰৰ বাবে আলফা স্বাধীন আৰু NSCN-K-ৰে মধ্যস্থতা চলোৱাৰ কথা নিউজ 18 অসম নৰ্থ ইষ্টক জনালে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে। কণমানি পুত্ৰৰ পিতৃক এৰি দিবলৈ পৰেশ বৰুৱাক কাতৰ আহ্বান। এদিন পাছত পৰেশ বৰুৱালৈ ধন্যবাদ। मैं परेश बरुआ जी को धन्यवाद देता हूं। পৰেশ বৰুৱাৰ সিদ্ধান্ত সলনিৰ পিছতেই অপহৃত কুইপৰ কৰ্মচাৰী ৰাম কুমাৰৰ পৰিয়ালে ধন্যবাদ জনালে পৰেশ বৰুৱা। লগতে আলফাৰে সৈতে কথা পাতি অতি শীঘ্ৰে ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক মুকলাই আনিবলৈ কুইপক আহ্বান জনালে ৰাম কুমাৰৰ পৰিয়ালে। और किपो कंपनी से भी प्रार्थना करता हूं कि जल्द से जल्द श्रीमान बरुआ जी से वार्ता कर मेरे दामाद राम कुमार एवं पीके गोगोई को मुक्त करवाया जाए। एवं बरुआ जी से मैं प्रार्थना करता हूं कि जल्द से जल्द पीके गोगोई और राम कुमार मेरे दामाद को आज़ाद कर दिया जाए, मुक्त कर दिया जाए। इसके लिए हम सब परिवार आपका जिंदगी भर नतमस्तक रहेंगे, आभारी रहेंगे। हम लोग बहुत गरीब आदमी है, बहुत ही टूटे हुए लोग हैं। मेरा नाती है जो ब्लड कैंसर से जूझ रहा है, कृपा करके इस पर ध्यान दीजिए और उन दोनों को मुक्त कर दीजिए। আনহাতে 2 অপহৃতৰ উদ্ধাৰৰ বাবে আলফা NSCN-ৰে মধ্যস্থতাকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকন। নমস্কাৰ, মই আপোনাৰ আজি ধৰি যোৱা 25 দিনৰ পৰা কোম্পানী আৰু আলফাৰ মাজত নেগচিয়েশ্যন কৰি আছো। কৌশিক ফুকনে ৰাজ্য চৰকাৰ আৰক্ষীৰ বিশেষ শাখা ইণ্টেলিজেন্স ব্যুৰোৰ সৈতে কথা পাতি আলফা স্বাধীন আৰু কুইপৰ সৈতে মধ্যস্থতা কৰি আছে। ইতিমধ্যে মধ্যস্থতা বিশেষ ৰূপত আগবাঢ়িছে আৰু অপহৃত বিষয়া দুজনৰ মুক্তি আৰু আলফা স্বাধীনৰ চৰ্ত পূৰণৰ ক্ষেত্ৰত শেষ পৰ্যায়ত আলোচনা চলি আছে বুলি সদৰি কৰে কৌশিক ফুকনে। আৰু ইমান দিনৰ পিছত মানে ক'ব পাৰিম যে আমি এতিয়া ছাকচেছফুলি এতিয়া শেষৰ আছোগে, য'ত মানে আপোনাৰ অলপ কথা আৰু অলপ বাকী আছেগে, কিন্তু আশা কৰিছো মানে যে ভালে ভালে এসময়ত বিভিন্ন পৰ্যায়ত আলফা চৰকাৰৰ আলোচনা প্ৰক্ৰিয়া চলাই নিয়া ৰেৱতী ফুকনৰ পুত্ৰ কৌশিক ফুকনে পিতৃৰ পদাংক অনুসৰণ কৰি আগবাঢ়িল মধ্যস্থতাকাৰী হিচাপে। কুইপো আৰু আলফা স্বাধীনৰ সৈতে অপহৃতৰ মুক্তি আৰু মুক্তিৰ বাবে ধাৰ্য কৰা চৰ্ত সন্দৰ্ভত কৌশিক ফুকনে সোমবাৰে নিউজ 18-ৰে হোৱা এক আছুতীয়া টেলিফোনিক সাক্ষাৎকাৰত সদৰি কৰে। আশা কৰিছো যে সুস্থ হৈয়ে মানে দুজনকে ঘূৰাই লৈ ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ বাবে ৰাজ্যৰ বিভিন্ন দল সংগঠন আৰু বিশিষ্ট ব্যক্তিয়ে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষলৈ অনুৰোধ জনাইছিল আৰু চৰম শাস্তি প্ৰদান কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰাৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ নিৰ্বাচনী জয়ৰ সপোন হৈছে AA। 5 ৰাজ্যৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত দিল্লীত হোৱা বৈঠকৰ পিছতে এই ঘোষণা কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে। পিছে কি বাৰু AA? ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ নিৰ্বাচনী জয়ৰ সপোন AA। Activity of party workers, achievement of the government. এই দুটা এৰ সহায়ত নিৰ্বাচন জয়ৰ সপোন দেখিছে ৰঞ্জিত কুমাৰ দাসে। ৰঞ্জিত কুমাৰ দাসে এই মন্তব্য কৰে দিল্লীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা 5 ৰাজ্যৰ নিৰ্বাচনৰ ৰণকৌশল সন্দৰ্ভত হোৱা বৈঠকত। দুটা এৰ ওপৰত এটা এ মানে হৈছে এক্টিভিটিজ অফ দ্য পাৰ্টি ৱৰ্কাৰ আৰু আনটো এ হৈছে এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্ট, দলৰ কাৰ্যকৰ্তাসকলৰ সক্ৰিয়তা আৰু চৰকাৰখনৰ সফলতা। আৰু সেই দুটাৰ আধাৰত আমি আগন্তুক দিনত নিশ্চিত ৰূপত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ গঠন কৰিম বুলি কৈছোঁ।
ৰাজ্যিক সভাপতি জগত প্ৰসাদ নড্ডাৰ সভাপতিত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 5 ৰাজ্যৰ ৰাজ্যিক সভাপতিসকল উপস্থিত থকা বৈঠকখনত হোৱা অসম সন্দৰ্ভত কেইবাটাও সিদ্ধান্তৰ কথা বৈঠকৰ অন্তত সাংবাদিকৰ সন্মুখত আনুষ্ঠানিকভাৱে অৱগত কৰে ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে। আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদ আৰু UPPLৰে বিজেপিৰ মিত্ৰতাৰ কথা লগতে ক'লে BPFৰে বিজেপিৰ মিত্ৰতা অসম্ভৱ। বিজেপি আৰু BPFৰ মিত্ৰতা যেহেতু কথাটো হৈছে যে 2021 চনৰ নিৰ্বাচন গতিকে 2021 চনৰ নিৰ্বাচনত নিশ্চিত ওপৰত আমাৰ অসম গণ পৰিষদ দল আৰু UPPLৰ লগত মিত্ৰতাৰে আমি আগন্তুক দিনত চৰকাৰ গঠন কৰিবলৈ গৈ আছো অসমৰ ৰাইজৰ আশীৰ্বাদত। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা নথকা প্ৰসংগত মন্তব্য কৰি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ক'লে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত অৱতীৰ্ণ নহওঁ বুলি ক'লেই নহ'ব, বিজেপিত সিদ্ধান্ত জাপি দিয়া হয়। কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিলে তেওঁ নিৰ্বাচন খেলিবলৈ বাধ্য। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কাৰ্যকৰ্তা হৈ যায় আমাৰ নিজস্ব বুলি একোৱে নাথাকে দলৰ, কাৰণ আমাৰ ভাৰতীয় জনতা পাৰ্টি জাপিহে দিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ব্যক্তিগত ধাৰণাৰ ওপৰত নহ'ব, কিন্তু মোলৈ লিখাটোৰ কথা ডাঙৰ নহয়। দলৰ যিটো সিদ্ধান্ত দলে তেখেতক যেতিয়া ক'ব তেখেতে বাধ্য, কাৰণ তেওঁৰ একান্ত নিষ্ঠাবান এজন ভাৰতীয় জনতা পাৰ্টিৰ এটা ডেডিকেটেড কাৰ্যকৰ্তা। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এইবাৰ সুস্মিতা দেৱক টাৰ্গেট কৰিলে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই। সুস্মিতাৰ নাম নোলোৱাকৈ তীব্ৰ সমালোচনা কৰিছে মন্ত্ৰীগৰাকীয়ে। কিন্তু কি ক'লে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই, চাওক এই প্ৰতিবেদন। কাৰ প্ৰসংগত সুস্মিতাক টাৰ্গেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ? নাম নোলোৱাকৈ মন্ত্ৰীয়ে ক'লে কা সম্পৰ্কত দুমুখীয়া স্থিতি লৈছে এগৰাকী কংগ্ৰেছ নেত্ৰীয়ে। বৰাকত কা সমৰ্থন কৰে নেত্ৰীগৰাকীয়ে, বিৰোধিতা কৰে উজনি নামনি। ইয়াতে কালৈ আমাৰ পাৰ্টিৰ ষ্টেণ্ডটো কিমান আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। আমাৰ এগেইনষ্টত বহুত কথা হৈছে বা কিবা চলি আছে, আন্দোলন চলিলে, কিন্তু এই যাৰ কথা আপুনি ক'লে তেওঁ ইয়াতে আহি কয় যে আমাৰ কা নালাগে, আকৌ বৰাকত গৈ কয় যে আমাৰ কা লাগে। তো এনেকুৱা ডাবল ষ্টেণ্ডাৰ্ড ৰাজনীতিবিদৰ আমাৰ তেওঁলোকৰ কথা কৈও লাভ নাই। ৰঙিয়াত এটা মাছৰ পোনা উৎপাদন কেন্দ্ৰ মুকলি কৰি পৰিমল শুক্লবৈদ্যই ব্যাখ্যা কৰিলে কংগ্ৰেছৰো ভৱিষ্যত। 21ত 0 হ'ব কংগ্ৰেছ, সেইবাবে AIUDFৰ কান্ধত উঠিছে দলটো। কংগ্ৰেছ 0 হ'ব। আজিৰ দিনত কংগ্ৰেছ যে 0 হ'ব এই কথা জানি AIUDFৰ লগতে মিত্ৰতা কৰিলে। এতিয়া AIUDFৰ কান্ধত উঠি যদি এটা দুটা পায় আৰু নহ'লে কংগ্ৰেছৰ ক'ত ছিল, কংগ্ৰেছ শেষেই হ'ল। পৰিমল শুক্লবৈদ্যই সুস্মিতাক টাৰ্গেট কৰাৰ বিপৰীতে মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই আক্ৰমণৰ লক্ষ্য কৰি ল'লে নৱগঠিত দলক। পেছাদাৰী আন্দোলনকাৰী আখ্যা দি এনে দলে ৰাইজক ব্লেকমেইলিং কৰাৰ অভিযোগ মন্ত্ৰী ভৱেশ কলিতাৰ। পেছা আৰু নিচা থাকে, অসমত কিছুমান পেছাদাৰী আন্দোলনকাৰী আছে, প্ৰফেচনেল বুলি কয়। তেওঁলোকে ক'ব আমি কৃষকক পৰিচালিত কৰি আছোঁ, কৃষকৰ নামত ব্লেকমেইলিং কৰিবলৈ নাপায়। চিলাপথাৰত মোদীৰ সভা চলি থকাৰ সময়ত সোমবাৰে ৰঙিয়াত আধাৰশিলা স্থাপন কৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু ভৱেশ কলিতাই গালে বিজেপিৰ জয়গান। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ জনাইছো। পুনৰ কৰোনা সংক্ৰমণে শংকিত কৰি তুলিছে মহানগৰীৰ বিদ্যালয়ৰ শিক্ষাৰ্থী অভিভাৱকৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলকো। কৰোনা সংক্ৰমণৰ আশংকাত ছেইণ্ট মেৰিজ বিদ্যালয়ে ইতিমধ্যে অফলাইন পৰীক্ষা বাতিল কৰি অনুষ্ঠিত কৰিব অনলাইন পৰীক্ষা। সংক্ৰমণক লৈ শংকিত মহানগৰীৰ বিদ্যালয়সমূহ। ছেইণ্ট মেৰিজ বিদ্যালয়ে বাতিল কৰিলে অফলাইন পৰীক্ষা। অনলাইনৰ জৰিয়তে পৰীক্ষা পাতিব বিদ্যালয়খনে। শনিবাৰে পাণবজাৰৰ ডনবস্কো বিদ্যালয়ত দুগৰাকী শিক্ষয়িত্ৰীৰ দেহত কোভিড পজিটিভ হোৱাৰ পিছত শংকিত হৈ পৰিছে মহানগৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ, যাৰ বাবে গুৱাহাটীৰ আগশাৰীৰ শিক্ষানুষ্ঠান ছেইণ্ট মেৰিজ বিদ্যালয়ে গ্ৰহণ কৰিছে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত। কণ কণ ছাত্ৰীসকলৰ দেহত যাতে কোভিড সংক্ৰমণ নহয় তাৰ বাবেই অনলাইন পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কৰ্তৃপক্ষই। শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ হোৱাটছএপলৈ বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰেৰণ কৰিব প্ৰশ্ন কাকত।
আৰু সেই প্ৰশ্ন কাকতৰ উত্তৰ বহি পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত বিদ্যালয়ত আহি জমা দিব লাগিব অভিভাৱকসকলে 5 আৰু 8ক আমি কাইলে WhatsAppত প্ৰশ্ন দিম সেই প্ৰশ্নখিনি সিহঁতি 2.5 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত কমপ্লিট কৰিব কমপ্লিট কৰি ঘৰত লিখিব আৰু পেৰেণ্টছে হাৰ্ড কপি উইল বি সাবমিটেড ইন দ্য স্কুল টু দি ৰেসপেক্টিভ টিচাৰ্ছ এতিয়া সাবমিট কৰিব লাগিব সময়টো দিছো পৰীক্ষা হ'ব 3:30 বজালৈকে সো আফটাৰ দ্যাট দে উইল কাম ফ্ৰম আফটাৰ 3:30 4টা বজাৰ পৰা 4:30 লৈকে তেওঁলোকে আহি আমাক স্কুলত হাৰ্ড কপি সাবমিট কৰিব কেজিৰ পৰা অষ্টম শ্ৰেণীলৈ একে নিয়ম প্ৰযোজ্য হ'ব যদিও নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা বোৰ্ডৰ অধীনত হোৱাৰ বাবে বিদ্যালয়তে শিক্ষাৰ্থীসকলে বহিব লাগিব পৰীক্ষা যাৰ বাবে কোভিডৰ সকলো নীতি নিৰ্দেশনা পালন কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ক্লাছ 9 আৰু ক্লাছ 10ৰ এজ পাৰ সেভাৰ ৰুলছ মতে স্কুলত হ'ব হিহঁতক সুৰক্ষিত ৰাখিবৰ কাৰণে সিস্টাৰ মানে ইমানকে ভাবিছে ছোৱালীকিজনীৰ কাৰণে যে 9 and 10 ক্ৰুচিয়েল ইয়াৰ্ছ তাহাঁতৰ কাৰণে সো সেই কাৰণে ক্লাছ 8 ক্লাছ 5 ক্লাছ 4 ক্লাছ 6 ইহঁতক অতৰাই দিছে তাহাঁতি ঘৰত পৰীক্ষা দিব কেৱল সেন্ট মেৰিজে নহয় মহানগৰীৰ আন কেইবাখনো বিদ্যালয়েও প্ৰস্তুতি চলাইছে অনলাইন পৰীক্ষাৰ বাবে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হিৰকজ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তত আন এক খবৰ আমাৰ হাতলৈ আহি পৰিছে গুৱাহাটী মহানগৰীৰ আৰু এখন বিদ্যালয়ত ওলাইছে কৰোনা আক্ৰান্ত গুৱাহাটীৰ হলি চাইল্ড স্কুলৰ এগৰাকী শিক্ষক কোভিড আক্ৰান্তৰ সন্দেহ কৰা হৈছে আৰু হলি চাইল্ডৰ দুগৰাকী শিক্ষাৰ্থীৰ অভিভাৱকো কৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে ডন বস্কোৰ পিছত হলি চাইল্ডত কৰোনা সংক্ৰমণৰ আশংকা অফলাইন পৰীক্ষা বাতিল কৰিছে বিদ্যালয় কৰ্তৃপক্ষই আৰু চতুৰ্থৰ পৰা ষষ্ঠ শ্ৰেণী পৰ্যন্ত অনলাইন যোগে এতিয়া পৰীক্ষা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সেইণ্ট মেৰিজতো একে ধৰণে অনলাইন পৰীক্ষা কৰা হ'ব অনলাইন পৰীক্ষাৰ ব্যৱস্থা লোৱা হৈছে হাতত সেই সম্পৰ্কে আপোনালোকৰ প্ৰতিবেদন ইতিমধ্যে দেখুৱালো আৰু ইফালে গুৰুকুল গ্ৰামাৰ স্কুলতো অনলাইন পৰীক্ষা বাতিল কৰা হৈছে কৰোনা সংক্ৰমণৰ আতংক এতিয়া মহানগৰীৰ শিক্ষা অনুষ্ঠানসমূহতো অনুৰূপ সিদ্ধান্ত লোৱা হৈছে গুৰুকুল গ্ৰামাৰ স্কুলতো অনলাইন পৰীক্ষা বাতিল কৰা হৈছে ইফালে কৰোনা সংক্ৰমণৰ আশংকা বা আতংক মহানগৰীৰ আন আন শিক্ষা অনুষ্ঠানসমূহতো দেখা দিছে ৰাজনীতিৰ খবৰলৈ আহিম আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ৰঞ্জিত দাসৰ এইবাৰ পাতিগণিত নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে বিজেপি মিত্ৰদলৰ আসনৰ হিচাপ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কিন্তু কি নিৰ্বাচনী অংক কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে চাওক এই প্ৰতিবেদন ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ সাধাৰণ পাতিগণিত 60 + 14 + 12 + 1 + 8 + 4 + 4 সমান 103 নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে দিলে বিজেপি মিত্ৰ দলৰ আসনৰ হিচাপ মিছন 100+ লক্ষ্যৰে নিৰ্বাচনৰ প্ৰস্তুতি চলোৱা ৰঞ্জিত দাসৰ 103খন আসনৰ সহজ পাতিগণিত ৰঞ্জিত দাসৰ অংক 60টা বিজেপি 14টা অসম গণ পৰিষদ এতিয়া কিমানটা পায় মই নাজানো কিন্তু 14টা সিট সেই 14 আমি জিকিম অসম গণ পৰিষদ 60 14 হৈছে 74 বড়োলেণ্ডত 12 86 জোনাইটো এটা আমাৰ 87 তাৰপিছত 87ৰ লগত যদি আপুনি যদি 8টা যদি যোগ কৰি দিয়ে গোলাঘাট শিৱসাগৰ নাজিৰা তিতাবৰ মৰিয়নি ডুমডুমা শিৱসাগৰ নাওবৈচা এই যদি যোগ কৰি দিলে 87 মানে 8 হৈ গ'ল আপোনাৰ 95 চাৰিটা বৰাক ভেলিত এডিশনাল পাম 99 সংখ্যালঘু মূলৰ ব্যক্তি 4জন জিকি আহিব গতিকে 103টা পাম এইটো আমি গণিতে কৰি আছে এইটো অংক পাতিয়ে পিছে ক্ষান্ত থকা নাই ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাস নিৰ্বাচনী যুঁজখন পাতি লোৱা অংকটোৰ দৰে উলিয়াবলৈ প্ৰাৰ্থী নিৰ্বাচনতো কঠোৰ হোৱাৰ ইংগিত দিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ইংগিত দিলে বাঘা বাঘা নেতায়ো এইবাৰ নেপাব পাৰে প্ৰাৰ্থিত্ব ইতিমধ্যে ৰাষ্ট্ৰীয় সমিতি
সাৰ্ভে প্ৰক্ৰিয়া ইতিমধ্যে চলাইছে, বহুদূৰ আগবাঢ়িছে। 3টাকৈ সাৰ্ভেৰ জৰিয়তে ইতিমধ্যে তেওঁলোকে এটা সাৰ্ভে চলাই পেলাই এটা সমীক্ষা ল'ব। ইয়াৰ উপৰিও আমিও ইণ্টাৰনেল ডেমক্ৰেচিক যিহেতু ভাৰতীয় জনতা পাৰ্টি আমি বিশ্বাস কৰোঁ, গতিকে আমি ইণ্টাৰনেল ডেমক্ৰেচিৰ আধাৰত আমি ঠিক নটিফিকেশ্যন জাৰি হোৱাৰ পিছত আমি সমষ্টি গৈ পেলাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই তাত যিসমূহ কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাসকলৰ পৰাও প্ৰাৰম্ভিক এটা মতামত এটা ল'ব। নিৰ্বাচনী অংক মাষ্টৰ হৈ পৰা ৰঞ্জিত দাসে বিজেপিক কোনে কিয় ভোট দিব তাৰো আগবঢ়ালে পৰিসংখ্যা। 96 লাখ মানে আমাৰ যি বেনিফিচিয়াৰী অসম চৰকাৰে যি অৰ্থনৈতিকভাৱে সকাহ কৰিব পাৰিছে, যি আমি কৈ আছোঁ এক্টিভিটিছ এচিভমেণ্ট অফ দ্য গভৰ্ণমেণ্ট, তো সেই 96 লাখ মানুহে যদি আমাক আশীৰ্বাদ দিয়ে, তেতিয়াও আমি দেখিছোঁ যে 2,19 লাখ ভোট আছে, 1,60 লাখ মান পোল হ'বগৈ, তৃতীয় চৰকাৰ গঠন হ'ব। 50 লাখ সদস্য যদি 42 লাখ সদস্য অনলাইন, 8 লাখ আছে অফলাইন, তেওঁলোকে যদি প্ৰত্যেক পৰিয়ালৰ পৰা বা তেওঁৰ বন্ধুবৰ্গৰ পৰা যদি এটাকৈ ভোট আনে, তেতিয়া 1 কোটি। গতিকে অংক কোনো পদ্ধতিৰে হাৰি যাব নোৱাৰে। এতিয়া নিৰ্বাচনৰ পূৰ্বেই পাতি পেলোৱা পাটিগণিতৰ উত্তৰ কিমান নিৰ্ভুল হয় সেয়া নিৰ্ভৰ কৰিব ভোটাৰ ৰাইজৰ ওপৰত। দিল্লীৰ পৰা পাৰ্থজ্যোতি বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট।